পোনপ্ৰথমে যি আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি আমাৰ ছাত্ৰকতা সভা আছে, ছাত্ৰকতা সভাই যি তেওঁলোকৰ কয় যে অভিভাৱকত্ব কথা, সেই অভিভাৱকত্ব কথা আজি তেওঁলোকৰ স্পষ্টভাৱে দেখা গৈছে। তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ সময়তে কৈছিলে যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভিভাৱক হৈছে আমাৰ ছাত্ৰ সমাজ। গতিকে আজি ছাত্ৰ সমাজ ক'ত? তেওঁলোকৰ ছাত্ৰ সমাজৰ কথা যদি তেওঁলোকে নুশুনে, তেওঁলোকৰ অভিভাৱক আজি তেওঁলোকৰ লাজ পলাই আছে, নহ'লে আজি যি অভিভাৱকৰ কথা আজি গুৰুত্ব হৈ পৰিছে। মানে আজি যোৱা দেখা যায় যে মই যেতিয়া আমি ছাত্ৰকতা সভাৰ সদস্য আছিলোঁ, তেতিয়া আমি ছাত্ৰকতা আমি যেতিয়া নেকি গ্ৰুমিঙৰ ক্ষেত্ৰতে হওক বা যি আমাৰ সাংস্কৃতিক বিভাগৰ যিখিনি কাৰ্যক্ৰম হওক, তাত আমি 600 টকাকৈ ধাৰ্য কৰিছিলোঁ, কিয়নো তাত চাউণ্ডৰ কিছুমান প্ৰব্লেম আছিল। কিন্তু এইবাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত 4th year যি ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট প্ৰগ্ৰেম, তাত কিন্তু 600-700 ষ্টুডেণ্ট আজি এই বছৰ নামভৰ্তি পৰ্যন্ত হৈছে। তাৰ পৰা কিন্তু 525 টকাকৈ যেতিয়া নেকি হয়, 600 আৰু 525 টকা যদি আপুনি হিচাপো কৰে, প্ৰায় 3 লাখ টকা তেওঁলোকৰ যোগ হৈছে। গতিকে ছাত্ৰকতা সভাই সেই আমি 600 টকাৰ পৰা তেওঁলোকে 28 টকালৈ যিটো বৰ্ধিত হৈছে মাচুল লৈছে প্ৰতিটো চেণ্ট্ৰেল ডিপাৰ্টমেণ্টৰ পৰা, সেইটো আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। কিয়নো কাৰণ তেওঁলোকে 3 লাখ টকা হোৱাৰ পিছতো তেওঁলোকে আজি কিন্তু সেই 28 টকা লোৱাৰ কোনো প্ৰয়োজন নাছিল। গতিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি ছাত্ৰকতা সভা আছে, ছাত্ৰকতা সভাৰ এইটো তীব্ৰ গৰিহণাযোগ্য। গতিকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনে এইটো সংকট সোনকালে হস্তক্ষেপ কৰিব লাগে। গতিকে যি ছাত্ৰকতা সভাৰ যি সদস্যভাৱে প্ৰাক্তন হিচাপে মই এইদৰে ক'ব বিচাৰোঁ যে তেওঁলোকে সেই 28 টকা লোৱা যি যোগ্যতা, সেই যোগ্যতা তেওঁলোকৰ নাই। লগতে তেওঁলোকে যি এতিয়া এই মাচুলৰ কাৰণে যিটো আমাৰ আচুগতে হওক বা যিখিনি ছাত্ৰ সমাজে প্ৰটেষ্ট কৰিলে, গতিকে তাৰ বাবে তেওঁলোকে 1000 টকালৈ নিছে, কিন্তু সেই 1000 টকা নিয়েও তেওঁলোকৰ কিন্তু যুক্তিসংগত নাই। ধন্যবাদ। আচলতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰ্চিটি উইকটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা হেঁপাহৰ এটা আদৰৰ অনুষ্ঠান। আৰু এই আদৰৰ অনুষ্ঠানটোত যেতিয়া অংশগ্ৰহণ কৰিবৰ বাবে ছাত্ৰ ছাত্ৰীসকলে অত্যধিক মাচুল পৰিশোধ কৰিবলগীয়া হয়, এই কথাটো ছাত্ৰ ছাত্ৰীসকলৰ বাবে অতি দুৰ্ভাগ্যজনক কথা। আৰু এই PGSU-খনে এটা কথা বুজা উচিত যে ছাত্ৰ ছাত্ৰীসকলক ন্যায় দিবৰ বাবেহে তেওঁলোকক নিৰ্বাচিত কৰা হৈছিল। এতিয়া আমি এটা কথা প্ৰশ্ন তেওঁলোকক সুধিব বিচাৰোঁ যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা যিটো ৰংঘৰ প্ৰেক্ষাগৃহ আছে, সেই প্ৰেক্ষাগৃহটো আচলতে কাৰ বাবে আছে? ইয়াত ইণ্টাৰনেশ্যনেল লিটাৰী ফেষ্টিভেল পাতিব, ডাঙৰ ডাঙৰ নেতা মন্ত্ৰী আহিলে তেওঁলোকে ইয়াত ভাষণ দিব, কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে যিটো আটাইতকৈ মৰমৰ আদৰৰ অনুষ্ঠান ভাৰ্চিটি উইক, সেই ভাৰ্চিটি উইকটোত তেওঁলোকে প্ৰগ্ৰেম এটা কৰিবৰ বাবে চাউণ্ড বা লাইটৰ বাবে পইচা দিবলগীয়া হয়। এইটো কেনেধৰণৰ এটা কথা? আৰু তেওঁলোকৰ লগত যেতিয়া আমি কথা পাতিবলৈ যাওঁ, তেওঁলোকে কেতিয়াও উত্তৰ নিদিয়ে। তাৰ পৰৱৰ্তী সময়ত যেতিয়া তেওঁলোকক আমি গৈ ঘেৰাও কৰিবলগীয়া হয়, তেতিয়া তেওঁলোকে এঘণ্টাৰ ভিতৰত 2100 টকাৰ পৰা 1400 টকালৈ আনিব। তাৰ এদিনৰ পাছতে আকৌ 1600 টকাকৈ পইচা ল'ব। আকৌ তেওঁলোকে কি কৰিব? 1000 টকীয়া এখন নটিচ উলিয়াব। আচলতে তেওঁলোকে কৰি আছে কি? ছাত্ৰ ছাত্ৰীৰ যিটো সুখৰ আদৰৰ এটা অনুষ্ঠান, সেই আনন্দৰ অনুষ্ঠানটোক ইমান বেমেজালিৰে, ইমান ৰাজনীতিক ৰহণ সানিবলৈ তেওঁলোকে চেষ্টা কৰিব নালাগে। আমাৰ এটাই কথা, তেওঁলোকে প্ৰশাসনৰ লগত কথা পাতক। আৰু ৰংঘৰটো যিহেতু আমাৰ নিজৰ এটা বস্তু, সেই বস্তুটো ব্যৱহাৰ কৰি আমাক উপকৃত কৰিবৰ বাবেহে দিছে। তেওঁলোকক এইটোৱেই ক'ম যে তেওঁলোকে যদি নোৱাৰে, তেওঁলোকে নিজৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰক। আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হৈ আমি তেতিয়া মাত মাতিম। কিন্তু তেওঁলোকে এটা বেজ পৰিধান কৰি সকলোতে দপদপাই ফুৰাৰ পাছত আমাৰ কৰিবলগীয়া একো নাথাকে। কাৰণ তেওঁলোক যেতিয়া পঞ্জীয়কৰ মহোদয়ৰ ওচৰলৈ যায়, তেওঁলোকে সেৱা মানি পেলি ভৰি চেলেকি আহিবলগীয়া হয়। কিন্তু আমি গ'লে তেওঁলোকে ক'ব যে তোমালোকৰ সভাপতিয়ে এনেকৈ কৈছে, তেতিয়া আমাৰ ওচৰত ক'বলৈ একো উত্তৰ নাথাকে। মানে আচলতে ব্যক্তিগতভাৱে ক'বলৈ গ'লে মই বিশ্ববিদ্যালয়ৰ এটা 5 বছৰীয়া পাঠ্যক্ৰমৰ এজন ছাত্ৰ। গতিকে এই ভাৰ্চিটি উইকৰ পূৰ্বে মই 4টাকৈ ভাৰ্চিটি উইক দেখিছোঁ। গতিকে আৰু দেখি এটা অত্যন্ত দুখ লগা কথা যে এইবাৰৰ যিখন স্নাতকোত্তৰমালা ছাত্ৰ একতা সভা নিৰ্বাচিত বিষয়ববীয়া নিৰ্বাচিত হৈছিল, সেই নিৰ্বাচনত ছাত্ৰ ছাত্ৰীয়ে বহু আশাৰে তেওঁলোকক আগবঢ়াই দিছিলে ছাত্ৰ সমাজক নেতৃত্ব দিবৰ বাবে। কিন্তু যেতিয়া সেই ছাত্ৰ সমাজক নেতৃত্ব দিবলৈ যোৱা ব্যক্তিসকলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি সংগ্ৰামী ইতিহাস বা যি ছাত্ৰ সমাজক নেতৃত্ব দিব পৰা গুণ, সেই সকলোখিনি পাহৰি কেৱল মাত্ৰ প্ৰশাসনৰ আগত সেউ মনাৰ যিটো পৰিৱেশ আচলতে পোৱা গৈছে, সেইটো অত্যন্ত দুৰ্ভাগ্যজনক। আৰু আমি গোটেই ভাৰ্চিটি উইকটো 3 তাৰিখৰ পৰা আৰম্ভ হৈছে। এই ভাৰ্চিটি উইকৰ প্ৰাক মুহূৰ্তত এই হওক বা আজিৰ ভাৰ্চিটি চলি থকাৰ মাজতে হওক, তেওঁলোকৰ প্ৰতিটো সিদ্ধান্ত স্ববিৰোধী স্থিতি। এজনে যদি এটা সিদ্ধান্ত দিয়ে, অন্যজনে কয় মই এইটো নাজানো, অমুকে জানিব। আচলতে তেওঁলোকৰ স্নাতকোত্তৰমালা ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলৰ মাজতে সেই সমিলমিলটো নাই, যাৰ ফলত ভুগিব লগা হৈছে ছাত্ৰ ছাত্ৰীসকলে। আচলতে ছাত্ৰ ছাত্ৰীয়ে গোটেই বছৰটো হেঁপাহেৰে ৰৈ থাকে অনুষ্ঠানটোৰ বাবে, আৰু যেতিয়া এনেধৰণৰ হয় তেওঁলোকে দুখ পায় মনত। আৰু ছাত্ৰ একতাৰ বিষয়ববীয়া হৈ, ছাত্ৰ প্ৰতিনিধি হৈ যেতিয়া ছাত্ৰৰ সমস্যাৰ বুজ নলয়, কিহৰ প্ৰতিনিধি তেওঁলোক? আৰু যিহেতু এখন বিশ্ববিদ্যালয়, এখন কোনো মহাবিদ্যালয় বা বিদ্যালয় নহয়, এই বিশ্ববিদ্যালয়খনৰ এটা প্ৰেক্ষাগৃহ আছে, ৰংঘৰ প্ৰেক্ষাগৃহ, যাক সততে প্ৰশাসনে অত্যাধুনিক প্ৰেক্ষাগৃহ, আমাৰ অমুক টকা আহিল, আমি অমুক ফাণ্ডেৰে অমুক কৰিলোঁ ৰংঘৰ, এই ধৰণৰ কথাৰ ফুলজাৰি মাৰে। যদিহে ৰংঘৰ এটা অত্যাধুনিক প্ৰেক্ষাগৃহ, তাত
অনুষ্ঠান চলাবৰ বাবে সাংস্কৃতিক সম্পাদকেই হওক বা সংগীতৰ বিভাগৰ সম্পাদকেই হওক লাইটৰ নামত ছাউণ্ডৰ নামত পইচা লোৱাৰ কিবা মূলক আছে? নিশ্চয়কৈ নাই। যদিও বা লৈছে, আগতো স্নাতকোত্তৰমহলা ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে লৈ আহিছে এটা নিয়মিত মাচুল 500 600 এই ধৰণৰ। কিন্তু আজিৰ তাৰিখত ইয়াত আজি ময়েই হওক বা কোনোবাই হওক, মাক দেউতাকে বহুত কষ্ট কৰি ইউনিভাৰ্চিটিখনত পঢ়িবলৈ পঠাইছে, কিন্তু তাৰ পাছত এই আকাশলংঘী 2100 টকা 1600 টকা দি ভাৰ্চিটিত জইন কৰাটো আমাৰ বাবে সম্ভৱ নহয়। আৰু এটা কথা আমি পুনৰবাৰ সকীয়াই দিছোঁ স্নাতকোত্তৰমহলা ছাত্ৰ একতা সভাখনক, যে তেওঁলোকে মানুহক সন্মুখীন হোৱাৰ সাহস গোটাওক। কিন্তু আমাৰ DRDS-সকলে বিভাগীয় প্ৰতিনিধি, বিভাগীয় সম্পাদক বা আছুগোটৰ বিষয়ববীয়াসকলেও তেওঁলোকক সঘনে সাক্ষাৎ কৰাৰ চেষ্টা কৰিছিল, তেওঁলোকক সোধাৰ চেষ্টা কৰিছিল কি হৈছে সমস্যাসমূহ। আৰু আমিও ধৰক ছাত্ৰহে, তেওঁলোকৰ যদি সঁচাকৈ সমস্যা হৈছে আমিওতো বুজিম, আমিওতো এইখন বিশ্ববিদ্যালয়, তেওঁলোক আমাৰ কোনোবা বেলেগ নহয়, একেখন বিশ্ববিদ্যালয়ৰ ছাত্ৰহে। কিন্তু যেতিয়াই আমাৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ সৈতে কথা পাতিবলৈ ইচ্ছুক হয়, তেওঁলোকে সেই আই কাৰ্ডটোৰ জোৰত আঁতৰি ফুৰে। আৰু যেতিয়াই ঘেৰাও কৰে, ইতিমধ্যে উপৰোক্ত বক্তাই কৈ যোৱাৰ কথা 2100 টকাৰ পৰা এঘণ্টাৰ ভিতৰত আহি 1400 টকা হয়, পাছদিনাখন আকৌ একেই 1400 টকাটোৱে গৈ 1200 টকা হয়। তেওঁলোকে কেৱল মাত্ৰ প্ৰতাৰণা চূড়ান্ত বিফল। আৰু মই এটাই কথা কওঁ, মই ইতিমধ্যে 4টাকৈ ভাৰ্চিটি ইতিমধ্যে দেখিছোঁ, কিয়নো মই এটা 5 বছৰীয়া পাঠ্যক্ৰমৰ আজিৰ তাৰিখৰ এইখন স্নাতকোত্তৰমহলা ছাত্ৰ একতা সভাৰ সমান চূড়ান্ত বিফল এখন স্নাতকোত্তৰমহলা ছাত্ৰ একতা সভা অন্ততঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ইয়াৰ আগতে পোৱা নাই। গতিকে আপোনালোকৰ যোগেদি আমি এটা কথা সকীয়াই দিব বিচাৰিছোঁ, যদিহে স্নাতকোত্তৰ মহলাৰ সভাপতি সাধাৰণ সম্পাদকে দায়িত্ব সহকাৰে এই কথাত হস্তক্ষেপ নকৰে, তেতিয়াহ'লে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বৃহত্তৰ ছাত্ৰ সমাজ বাধ্য হ'ব গণতান্ত্ৰিক আন্দোলনৰ বাবে ওলাই আহিবলৈ। আৰু আমি ইয়াৰ পৰাই সকীয়াই দিছোঁ স্নাতকোত্তৰমহলা ছাত্ৰ একতা সভাক, তেওঁলোক সাজু থাকিব লাগিব ইয়াক মুখামুখি কৰিবলৈ। আৰু এটা শেষত ক'ব বিচাৰিম যে প্ৰশাসনে আচলতে স্নাতকোত্তৰমহলা ছাত্ৰ একতা সভাই এই সমগ্ৰ বিশ্ববিদ্যালয় সপ্তাহটো আয়োজন কৰে, সেই বিশ্ববিদ্যালয় আয়োজন কৰে, কিন্তু তাক পোনপটীয়াকৈ নিৰীক্ষণ কৰি থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰশাসনে। কিন্তু এই ইমান এটা ভৰপক সময়ত আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে পঞ্জীয়ক মহোদয়কে হওক বা উপাচাৰ্য মহোদয়ক হওক বিভিন্ন সময়ত পত্ৰৰ যোগেদি, আবেদনৰ যোগেদি এই কথাটো অৱগত কৰিছে। কিন্তু সেইটো এটা দুৰ্ভাগ্যজনক বিষয় যে এতিয়ালৈকে প্ৰশাসনৰ কোনো সঁহাৰি নাই। আৰু যেতিয়াই আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰশাসনৰ লগত কথা পাতে, তেওঁ এটাই কথা কয়, স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাইটো এনেকৈ কৈ থৈ গৈছে। আচলতে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাই সাহস গোটাওক, ছাত্ৰ সমাজৰ হৈ থিয় দিবলৈ কেৱল মাত্ৰ প্ৰশাসনৰ পদলেহন কৰি নহয়, এজন প্ৰকৃত নেতা হোৱাৰ চেষ্টা কৰক। আৰু আমি দেখিছিলোঁ এইবাৰ ভাৰ্চিটি উইকতে এইবাৰ ভাৰ্চিটি উইকতে হওক বা আগৰ ভাৰ্চিটি উইকতে হওক, তেওঁলোকে প্ৰথম দিনাৰ অনুষ্ঠানটোত যোন দলৰ আনুগত্য হয় সেই দলৰ নেতাজনক মাতিবলৈ কিন্তু কেতিয়াও সেও নকৰে। সেইদিনাখন তেওঁলোকে ইয়াত লাখ লাখ টকা খৰচ কৰিব অনুষ্ঠানৰ নামত, মাৰ্চ পাষ্টৰ নামত। মাৰ্চ পাষ্টটো এটা বিশ্ববিদ্যালয় সপ্তাহৰ অভিন্ন অংগ, কিন্তু তাৰ পাছতো তাৰ সাংস্কৃতিক অনুষ্ঠান, তেওঁলোকৰ নেতা আহিছে বুলি এই ধৰণৰ কামবোৰ অত্যন্ত দুৰ্ভাগ্যজনক। গতিকে শেষত এটাই ক'ম, স্নাতকোত্তৰ মহলা ছাত্ৰ সভাই দায়িত্ব লওক, অথচ সাজু হওক গণতান্ত্ৰিক আন্দোলনৰ বাবে। 56 সংখ্যক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যি সমন্বিতি নামেৰে তেওঁলোকে যি ভাৰ্চিটি উইক অনুষ্ঠিত কৰিছে, কিন্তু আমি দেখিবলৈ পাইছোঁ যে 3 তাৰিখৰ পৰা আৰম্ভ হোৱা ভাৰ্চিটি উইকত আমি প্ৰত্যেকটো অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমি তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন ফিজ এটা তেওঁলোকে সংগ্ৰহ কৰে। নাটকৰ ক্ষেত্ৰত যদি আমি চাওঁ, তেওঁলোকে প্ৰায় যোৱা বছৰ যোনটো ফিজ আছিলে 600 টকা, এই বছৰ তেওঁলোকে বৃদ্ধি কৰি সেই মাচুলটো তেওঁলোকে 2100 টকা কৰিছে, যাৰ বাবে আমাৰ বিভাগ আৰু কেন্দ্ৰসমূহৰ এই আচলতে আমাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। আমি যিহেতু তেওঁলোক এজন নিৰ্বাচিত প্ৰতিনিধি, কিন্তু তেওঁলোকে আচলতে কি ধৰণে তেওঁলোকে ভাবে আমি নাজানো। কাৰণ তেওঁলোকে আচলতে এতিয়া ৰজাৰ দৰে আমাক এনেকুৱা ভাৱ হয়, তেওঁলোকে ৰজাৰ দৰে আচৰণ কৰিছে। তেওঁলোকে নিৰ্বাচন হৈ যোৱাৰ পিছত তেওঁলোকে আচলতে ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাবিলাক তেওঁলোকে বুজিবলৈ সক্ষম হোৱা নাই। যিহেতু আমি বিভাগীয় প্ৰতিনিধি বা যিসকল আমি আছোঁ, তেওঁলোকে আমিহে ছাত্ৰ ছাত্ৰী পৰোক্ষভাৱে জড়িত হৈ থাকোঁ। আমি যেতিয়া ছাত্ৰ ছাত্ৰীসকল যেতিয়া কওঁ যে ইমান মাচুল হৈছে, তোমালোকে দিব পাৰিবা নেকি, আমাৰ সমস্যা হৈছে পৰিশোধ কৰিবলৈ বিভাগীয় পথত, তেওঁলোকে আমাক প্ৰশ্ন কৰে। কিন্তু এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে PGCUখনে কি কৰিছে আমি আচলতে এইটো ধৰিব পৰা নাই। আৰু এটা লক্ষণীয় বিষয় যে যোৱাটো বৰ্ষত যি আমাৰ ছাত্ৰ ছাত্ৰী প্ৰায় 4500 ছাত্ৰ ছাত্ৰী আছিলে, কিন্তু এতিয়া আমাৰ ছাত্ৰ ছাত্ৰী যি নতুন পাঠ্যক্ৰমত অন্তৰ্ভুক্তি হৈ প্ৰায় আমাৰ 350 নতুন ছাত্ৰ ছাত্ৰী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিছে। এই ক্ষেত্ৰত যদি চাওঁ, 530 টকাকৈ প্ৰত্যেকজন ছাত্ৰৰ পৰা এডমিশ্যনৰ নামত সংগ্ৰহ কৰা হয়। কিন্তু যদি আমি পূৰ্বতে যদি চাওঁ,
সেই পূৰ্বৰ ক্ষেত্ৰত যদি সেই মাচুল 23 লাখ টকা আছিলে, আমি যদি পূৰণ কৰি চাওঁ 23 লাখ প্ৰায় এতিয়া কিন্তু সেই প্ৰায় 3.5 লাখ টকা সেই 23 লাখৰ লগত যোগ হৈ তেওঁলোকে ইউনিয়ন ফাণ্ডত পাইছে। কিন্তু যি সেই ইউনিয়ন ফাণ্ডৰ সেই মাচুলখিনি বৃদ্ধি হোৱাৰ পিছত তেওঁলোকৰ ফাণ্ড বৃদ্ধি হোৱাৰ পিছত আচলতে ফিজবিলাক কমিবহে লাগিছিল, কিন্তু এই পৰিতাপৰ বিষয়ত তেওঁলোকৰ ফিজবিলাক আমি বৃদ্ধি হোৱাহে দেখিবলৈ পাইছোঁ। আচলতে এই ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ প্ৰশাসন নে যি PGSU যি মুৰব্বীসকল তেওঁলোকৰ দপদপনি তেওঁলোকে কি ধৰণে আচলতে ছাত্ৰ ছাত্ৰীক হাৰাশাস্তি কৰিবলৈ বিচাৰিছে, আমি সেই কথাটো লক্ষণীয় হৈ পৰিছে। আৰু এটা কথা আমি ক'বলৈ লাগিব যে যেতিয়া আমি কওঁ যে আমি মাচুল পৰিশোধ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি যেতিয়া আমাক ক'বলৈ আচলতে লাজ লাগিছে, বেয়া লাগিছে, আমি আমাৰ শিক্ষকসকলৰ পৰা মাচুল সংগ্ৰহ কৰিবলৈ তেওঁলোকে আমাক কৈছে দৰমহাটো সোমাব নহয়, পইচাকেইটা দি দিম, তহঁতি এতিয়া অংশগ্ৰহণ কৰচোন বোলে, এইবোৰ চিন্তা নকৰিবি। আচলতে কিমান লাজৰ বিষয় আমাৰ বাবে। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে প্ৰশাসনে আচলতে এই ক্ষেত্ৰত তেওঁলোকে সৰব ভূমিকা ল'ব লাগে বুলি আমি ভাবোঁ।